হাই গাইছ, আপোনালোকৰ কি খবৰ? আজি মই মামাহঁতক আহিলোঁ। মামাহঁতৰ ঘৰত এজন বিশিষ্ট অতিথি লগ পালোঁ। যিহেতু তাৰ কণ্ঠত এটি ভক্তিমূলক গীত আমি শুনিব বিচাৰোঁ। তাকে দাদাই শুনোৱাব নেকি আমাক? আপোনালোকেও শুনক। আৰম্ভ কৰি দিয়া। নমস্কাৰ। গীত অকণ গুণগুণাম। গীত মানে আমাৰ কি কয় ভক্তিমূলক এটি গীত আৰু ভুল হ'লে আপোনালোকে ক্ষমা কৰিব দেই। শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ পাতিলা খেলা অ হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ পাতিলা খেলা হৰি নামৰ কল সজাই দীঘভেলা কৰিৰ লোকে নিষ্ঠা ৰিলা হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ পাতিলা খেলা নামৰ পাতিলা খেলা আগে ভৈলা ব্ৰহ্মা পাছে ভৈলা বিষ্ণু দুজনে নৌকাৰ কান্দাৰী হৰি নাম লবলৈ যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠা হৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ পাতিলা খেলা নামৰ পাতিলা খেলা। ঠাণ্ডা ছিজন মানে একদম মাত ভাগি আছে, ডাউন হৈ আছে, বহি আছে মাতটো। তথাপিতো ট্ৰাই কৰিলোঁ, চেষ্টা এটা কৰিলোঁ। আপোনালোকে ভুল নুবুজিব আৰু ভুল হ'লে ভুল হৈছে যদি আপোনালোকে ক্ষমা কৰিব। ধন্যবাদ। জাষ্ট মনোৰঞ্জনৰ কাৰণে আমি বনোৱা হৈছে, যাতে আপোনালোকে কোনো বেয়া পাব নালাগে। যাতে আপোনালোকে যদি আমাক মৰম দিয়ে, চেনেহ দিয়ে, তেতিয়া আমি আৰু ভিডিঅ' তেনেকৈ বনাবলৈ আমি ভাল পাম, বনাব পাৰিম। আৰু ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ। বাই।